কৃষ্ণ 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 এয়া আমাৰ নামঘৰত কাম কৰি আছে আমাৰ পৰম শ্ৰদ্ধা জগমোহন বাবু জয় জয় কৃষ্ণ আমাৰ এই কাষতে গোলাঘাট জিলা শাখাৰ পূৰ্বাঞ্চলিক শাখাৰ উত্তৰ পূৰ্বাঞ্চলিক শাখাৰ জগমোহন বাবু ৰবি দাস আৰু গোটেই প্ৰাথমিক চকলাটিং নেগেটিং সকলোৱে আছে আমাৰ লগতে আমি সকলোৰে অভয় চৰণত আজি আছক ইমান সুন্দৰকৈ নামঘৰৰ ৯৪ সংখ্য অধিৱেশনৰ গুৰুগৃহৰ কাম চলি আছে ইতিমধ্যে 19 তাৰিখে নামঘৰ ভাগ প্ৰতিষ্ঠা হ'ব আপোনাক মহামহন্তক নিমন্ত্ৰণ জনালোঁ কৃষ্ণ কৃষ্ণ এতিয়াতো গোটেই 1200 বিঘা মাটি 1200 বিঘা মাটিতে মানে অনুষ্ঠানটো হ'ব এইফালে কেন্দ্ৰীয় ভঁৰাল আছে এইফালে এইটো মূল মণ্ডপ এইটো শিবিৰবিলাক চাব জানো গোটেই শিবিৰ চাবি যা একেলগে লৈ যাওক শিবিৰবিলাক দেখাব নিজেও ভিডিঅ' কৰিব যা যা কৃষ্ণ 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 চাহ খাওক অকণমান খোৱা মানে খোৱা খাবলৈ নাখালে আকৌ কাম নহ'ব নহয় দুটা ভকতৰ শিবিৰ ভকতে থাকিব শিবিৰ বনাই আছে মাধৱ মাধৱ ধুনীয়া ধুনীয়া আইসকলে কাম কৰি আছে এখন লয় আৰু কৃষ্ণ সকলো আয়কে সেৱা জনালোঁ কৃষ্ণ আমাৰ কাম চলি আছে নামঘৰ 19 তাৰিখে অধিৱেশনৰ এই গুৰু আসন ভাগ প্ৰতিষ্ঠা হ'ব গতিকে সকলো ভক্তবৃন্দই আহি ইয়াতে ধুনীয়াকৈ কাম কৰি আছে কৃষ্ণ 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 আজি অনুষ্ঠানটো এই নামঘৰৰ এইটো এইটো গাড়ী পানিছে আৰু হোৱা আছে ওখনে লিয়া এইফালে কলকাতা এইফালে এ মা এইটো এইটো কাট কাট লাগে এখন এখন লৈ কৰি আছে নামঘৰ অটো দুখন আৰু এখন লাগে অনিৰুদ্ধ বাবু জনালো আমাৰ ডবল ডবল খমাইছে নি সভাপতি নামঘৰ পৰিচালনা সম্পাদক দুখন আছে দিয়কচোন কলপাত কাবাৰ দুখন খমাইছে নেকি চাকচোন পাত পাত ডবল লাগি আছে এইটো দিলে হ'ব ইয়াতো 20খন মান ইয়াতো আছিলে গাড়ী এ মা বাপজনক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আপোনাৰ এতিয়া আমাৰ নামঘৰ কৃষ্ণ 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 প্ৰতিষ্ঠা কোনদিনাখন লৈছে আপোনাৰ আমি এতিয়া নামঘৰ প্ৰতিষ্ঠা মানে জানুৱাৰী 19 মাঘৰ 5 দেওবাৰ সেইদিনাখনে আমাৰ ভাৱ এটা হৈছে সমস্তই মূল আদৰণি সমিতিৰ লগতো কথা পতা হৈছে তেখেতসকলেও মানে আগ্ৰহী আৰু পাৰিলে আগতীয়াকৈ ল'ব লাগিছিলে তেতিয়াৰ পৰা মানে যেতিয়াৰ পৰা আমাৰ নামঘৰ লোৱা যাব তেতিয়াৰ পৰা সমস্ত ইয়াত থাকিব আৰু নাম প্ৰসংগ কৰিব ভাগৱত ব্যাখ্যা হ'ব আমাৰ প্ৰাঞ্জলি গগৈবাৰ আহিব অনিল তাঁতীবাৰ আহিব এইসকলে ভাগৱত ব্যাখ্যা কৰিব সেইকাৰণে যিমান পাৰোঁ আমি আগতীয়াকৈ লোৱাৰ মানে এটা সিদ্ধান্ত কৰা হৈছে জয় গুৰু শংকৰ আমাৰ আদৰণি সমিতি লগতে আমাৰ নামঘৰীয়া পৰিচালনা সমিতিৰ উপসভাপতি নগেন দত্ত বাবুক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ তেখেতৰ উদ্যোগত প্ৰায় 80% নামঘৰৰ কাম হৈ গ'ল আৰু 20% কাম বাকী আছে আৰু এই 3-4 দিনৰ ভিতৰত আৰু সমস্ত আই বাপে মানে আজি আইসকলেও যথেষ্ট আহিছে আইসকলে মোচা কাচা কৰি আছে আইসকলে একদম ধুনীয়াকৈ নামঘৰ পৰিচালনা মোচা কাচা কৰি আছে ধুনীয়াকৈ চাফ চিকুণ কৰি আছে আৰু আইসকলে ধুনীয়াকৈ সুন্দৰভাৱে হেৰি কৰি আছে আৰু আইসকলে মাজতে আহি পেলাই গোলাঘাটত ফেন কাটি বৰা বাপ লৈ আছেনে
কৃষ্ণ কৃষ্ণ আমাৰ নাজিৰাৰ পৰাও আহিছে চেলেংহাটৰ পৰা আহিছে আমাৰ গতিকে আমাৰ বাপ সমস্ত আহি সুন্দৰভাৱে ইয়াতে আছে আছে সেইজন আছে এতিয়া নাই আজি নাহিলে কলৈ গ'ল মৰিগাঁৱৰ আহিছে ন হয় 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 আজি নাই অহা আছে মৰিগাঁও আজি লখিমপুৰৰ পৰা আহিছিলে দুজন তেখেতলোক গ'ল আৰু বাপ কৃষ্ণ লাহে ধীৰে লওক আৰু ছাৰ লওক আপুনি লওক ভকত বহি আছে সম্পাদক কৃষ্ণ 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 প্ৰভু হয় হয় কৃষ্ণ 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 ঐ বাবা গজাল গজাল ক'ত থল আপোনালোক দেখিছে কিমান সুন্দৰভাৱে কাম কৰি আছে নামঘৰ 19 তাৰিখে নামঘৰ ভাগ ল'ব সমস্ত ভকতকে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ থিয় ঝাড়ু আছিল মা যেতিয়া বৰাবাপৰ পৰা আমি এই আমাৰ 96 সংখ্যৰ অধিৱেশন যেহেতু আমাৰ যোৰহাট জিলাতে আছে আমাৰ বাপজন যোৰহাট জিলাৰে গতিকে অকণমান অনুভৱ আপুনি দাঙিব লাগিব কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাগৰ যাক এই নাহিকে পাম তোহাৰি চৰণ কৰি নখতগুটি বাৰেক পৰশুৰাম উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ আতিথ্যত মৌবনাৰ এৰালতলীৰ পথাৰত আয়োজন কৰা হৈছে ইতিমধ্যে আমাৰ লাই খুঁটা স্থাপনৰ পাছত নামঘৰ নামগৃহৰ পৰা আদি কৰি আমাৰ সেৱা বাহিনী শিবিৰ ভকতসকল থকা শিবিৰৰ পৰা আদি কৰি মূল মণ্ডপ প্ৰায় হৈছে কৃষ্ণ আমি খুব দেহেকেহে লাগি আছোঁ অনুষ্ঠান হয় হয় কৃষ্ণ কৃষ্ণ বাপ এই প্ৰশাসনীয় ব্যৱস্থাৰ ভিতৰত আপোনাক কিমান আগবাঢ়িছে হেৰিখিনি অকণমান প্ৰশাসনতো থাকিবই আৰু ধুনীয়াকৈ মানে পৰিচালনা থাকিব আৰু আমাৰ ডিএছপি ছাৰ আছে বনিয়া আছে আছে হয় বনিয়া ছাৰ আছে হয় হয় আৰু এছপি মহোদয়ো ইয়াত আছে পূৰা যোগাযোগ আছে হয় আৰু আহিও আছে তেওঁলোকে তদন্ত কৰি আছে আমিও আছোঁ হয় 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 আমি মানে এই কৰ্তব্যৰ মাজতেহে অনুষ্ঠানভাগি কাম কৰি থাকিব সুন্দৰ 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 আমি আপোনাক ইয়াতে দৰ্শন পাই বৰ কৃতাৰ্থ হৈছোঁ ভাল লাগিলে বৰাব আমি আন্তৰিক শুভেচ্ছা জনালোঁ কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু শংকৰ আমাৰ পৰম শ্ৰদ্ধাৰ ময়ূৰীয়া ফুকন আইক আজি দৰ্শন পালোঁ গুৰুগৃহতে 96 সংখ্যক যি মৌবন্ধা এৰালতলী যি মহান পবিত্ৰ বৈকুণ্ঠ ধাম আপোনাৰ অকণমান অনুভৱ ক'বচোন আই প্ৰভু কৃষ্ণ জয় গুৰু শংকৰ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটত অনুষ্ঠিতব্য বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় তুংগত হৈছে আৰু
এই যে অধিৱেশন কেন্দ্ৰিক আমাৰ যিখিনি চিন্তা চৰ্চা বা অধিৱেশন কেন্দ্ৰিক যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতিখিনি এটা অনুষ্ঠানৰ উপজীব্য বুলি আমি ভাবোঁ জীয়াই ৰখাৰ কাৰণে কাৰণ এই যিটো আমাৰ সমাগম এই যিটো আমাৰ শক্তি সেই শক্তিটো আমি এনেকুৱা ধৰণৰ অনুষ্ঠানতে প্ৰদৰ্শন কৰিব পাৰোঁ গতিকে এই শক্তিটো প্ৰদৰ্শন কৰাৰ এই শক্তিটো আজি বিশ্ববাসীৰ আগত দাঙি ধৰা আমাৰ প্ৰয়োজনীয়তা আছে এটা অনুষ্ঠানৰ সাংগঠনিক দিশৰ কাৰণে ই অতি প্ৰয়োজনীয় সেইটো আটাইতকৈ ডাঙৰ কথা আৰু দ্বিতীয়তে হৈছে গুৰুজনাৰ যিখিনি জগত গুৰুজনাৰ যিখিনি সৃষ্টি সেই সৃষ্টিখিনি জগত গুৰুজনাৰ দ্বাৰা সৃষ্ট যিটো হৰিনাম ধৰ্ম এখন হৰিনাম ধৰ্ম সেই হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু বিকাশ সাধন কৰিবৰ কাৰণে অধিৱেশনে আমাক সহায় কৰি আহিছে এই দুইটা দিশৰ কাৰণে অধিৱেশন ভাগ অতিব প্ৰয়োজনীয় আৰু যোৰহাটত ভকত সেৱাৰ কাৰণে আমি সকলো ৰৈ আছোঁ আশা কৰিছোঁ এই ভকত দৰ্শন আৰু ভকত সেৱাৰ মাধ্যমেদি গুৰু সেৱাৰ যিটো মহাত্ম ভকত সেৱাৰ যিটো মহাত্ম সকলো ভকতে উপলব্ধি কৰিব আৰু আপোনাসবো আহিব সহায় সাৰথি সকলোৰে কামনা কৰি সমস্তজনৰ সেৱা কৰিবৰ কাৰণে আমি আকুলভাৱে একেবাৰে ৰৈ আছোঁ জয় গুৰু শংকৰ আমাৰ নামঘৰীয়া আমাৰ পৰিচালনাৰ যি সমিতি সম্পাদক বাপ শৰৎ দত্ত বাপ আছে আমাৰ আইগৰাকীও আছে লগতে আমি বাপৰ অকণমান অনুভৱ বিচাৰিছোঁ আজি যিহেতু 19 তাৰিখে আপোনাৰ মহামহন্তই কৈছে যে 19 তাৰিখে আমাৰ এই গুৰুগৃহভাগ প্ৰতিষ্ঠাৰ কথা কৈছে গতিকে আমাৰ গুৰুগৃহভাগৰ কৰ্মৰ ওপৰত অকণমান কৃষ্ণ জয় গুৰু শংকৰ আমাৰ যোৰহাট জিলাই এইবাৰ সদৌ অসম তাৰোপৰি উত্তৰ পূব ভাৰতত সকলো বাপ আইক সেৱা কৰাৰ এটা বিৰল সুযোগ পাইছে এই সুযোগৰে আমি সামান্যভাৱে নামঘৰ পৰিচালনাৰ দায়িত্ব এটা আমাক প্ৰদান কৰিছে আমি যৎপৰোনাস্তিক চেষ্টা কৰিছোঁ ভকতসকলৰ সেৱা শুশ্ৰূষাৰ কাৰণে আৰু সকলোৱে যাতে এই নামঘৰ ভাগি তাকে সেৱা কৰাৰ এটা পৰিৱেশ পায় তাৰ কাৰণেও আমি চেষ্টা কৰিছোঁ ইতিমধ্যে আমাৰ নামঘৰৰ প্ৰায়খিনি কাম সমাপ্ত হৈছে আমি ভাবিছোঁ আমি 19 তাৰিখে নামঘৰ আসন ভাগ প্ৰতিষ্ঠা কৰা হ'ব আৰু সেই অনুষ্ঠানলৈ আমি সকলোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াতে সকলোৰে একেলগে থাকি আমাৰ একতা যাতে আমি বৃদ্ধি কৰিব পাৰোঁ আমাৰ শক্তি যাতে বৃদ্ধি কৰি দেখুৱাব পাৰোঁ সেই অৰ্থে আমি সকলোৱে চেষ্টা কৰাটো প্ৰয়োজন আৰু আমি আহি সকলোৱে এই অনুষ্ঠানত সহযোগিতা কৰি আমি আগবাঢ়ি যাম এই আশা কৰি মই সকলোকে আহ্বান জনাইছোঁ সেই অনুষ্ঠানটো সহযোগ কৰিব কাৰণে কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ জগমোহন বাপ গ'ল নেকি খাইছে কৃষ্ণ জয় গুৰু শংকৰ আমি আছে আছে গাড়ী আছে কৃষ্ণ 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 সকলোৰে হেৰি ল'লোঁ আজি কাম সমাপ্তি হৈছে আৰু অহা কাইলৈ আকৌ আৰম্ভ হ'ব অকণমান কাম থাকি গৈছে ওপৰৰ এইটো সমাপ্তি হ'ব জয় গুৰু শংকৰ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় একশৰণ হৰি নাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ বাপ আমাৰ পঞ্চধাৰ সভাপতি আমাৰ নামঘৰৰ পৰিচালনা এই আমাৰ কামবিলাক চলি আছে সভাপতি বাপৰ অকণমান অনুভৱটো কওক বাপ কৃষ্ণ 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 বাপ আপুনি চৰাইদেউ জিলাৰ পৰা আহিছে হয় কৃষ্ণ আপোনালৈ আমি সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ এতিয়া ইতিমধ্যে আমাৰ কাম সামৰিছোঁ আজিৰ কাৰণে হয় আমি এতিয়া ঘৰা ঘৰি যামগৈ নামঘৰৰ আসন প্ৰতিষ্ঠা হ'ব তাৰ কাৰণে আপোনালোকক নিমন্ত্ৰণো জনালোঁ গতিকে এই 94 সংখ্যক অধিৱেশন আপোনালোকে সকলো জানেই 6 তাৰিখৰ পৰা আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ গতিকে সমস্তকে নিমন্ত্ৰণো জনালোঁ লগতে আপুনি দেৰিকৈ হ'লেও এই সন্ধিয়া সময়ত আহি উপস্থিত হৈ আমাক যে খবৰ এটা কৰিলে কৃষ্ণ বাপ কৃষ্ণ মোৰ নাম ঘনকান্ত গগৈ ঘনকান্ত গগৈ আমাৰ জিতুলনি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক হয় হয় কৃষ্ণ 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 বাপে কৰঙাৰ নহয় গন্ধীয়া গাঁৱৰ বাপে চিনিয়ে পাইছোঁ হয় হয় কৃষ্ণ জয় গুৰু শংকৰ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ পঞ্চম কৰ্মকাৰ বাপ আমাৰ এই যিখন 96 সংখ্যক অধিৱেশন আমাৰ এৰাতলি মবন্ধা প্ৰাথমিক মহান এই পবিত্ৰ বৈকুণ্ঠ ধামত আয়োজন কৰিছে
তাৰে ওচৰত যিখন আঞ্চলিক মানে পশ্চিম যোৰহাট আঞ্চলিক শাখা তেওঁৰ নৱনিৰ্বাচিত সভাপতি আমাৰ পঞ্চম কৰ্মকাৰ বাবুক আমি দৰ্শন পালোঁ। তেখেতৰ অনুভৱ আৰু তেখেতে ইয়াত কেনেকুৱা ধৰণৰ অধিৱেশনৰ কাম প্ৰস্তুতি চলিছে তাৰ অকণমান অনুভৱ আমি তেখেতৰ পৰা সুধিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিকো পাম তাহাৰে চৰণৰে নহতকতি বাৰ কৰো প্ৰণাম। কৃষ্ণ আজি মই এই নামঘৰ স্থানতেই এই গধূলিবিলাক ভকত বৈষ্ণৱে সমূহ কামখিনি কৰি পেলাই তেওঁবিলাকে নিজে ঘৰ গ'লহি আৰু আমি এই অনুষ্ঠানখন পাতিবৰ কাৰণে 2019 পৰা আমি চৰ্চা চলাই থাকোঁতেই এই মাত্ৰ আজিৰ তাৰিখৰ পৰা মাত্ৰ এই কেইটাদিন আছে 19 তাৰিখত আমাৰ এই মূলৰ অধিৱেশনৰ ওপৰত যি আসন প্ৰতিষ্ঠা হ'ব, এইটো আমাৰ 19 জানুৱাৰীত আমাৰ আসন প্ৰতিষ্ঠা হ'ব। সেই প্ৰতিষ্ঠাত আমি সমূহ ৰাইজক ভকত বৈষ্ণৱ আই মাতৃ সমস্তক আমি সেৱা জনাইছোঁ। সেই তাৰিখত আহি আমাৰ ইয়াত আহি উপস্থিত হয় এই আসন প্ৰতিষ্ঠাত সহযোগ কৰিবৰ কাৰণে আমি সকলো আন্তৰিক শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আৰু আমাৰ যি অনুভৱ মানে এনেকৈ হৈছে, আমি যিমান দিনৰ পৰা ভাবি আছিলোঁ, আমি ভাবা নাছিলোঁ যে পশ্চিম যোৰহাট আঞ্চলিক শাখাতেই আমাৰ এই অধিৱেশনস্থলী উপস্থিত হ'ব যে, এইটো আমি ভাবা নাছিলোঁ। গুৰুৰ কৃপা নহ'লে গছৰ পাতো এটা নিহিলে বুলি কয়। সেইটো কাৰণে আজি আমাৰ এনেকৈ অনুভৱ হৈছে, আমি ভকত বৈষ্ণৱসকলক কেনেকৈ আদৰ কৰি আনিম, কেনেকৈ তেওঁবিলাকক আমি আহ্বান কৰি পেলাই তেওঁবিলাকক আমি সেৱা শুশ্ৰূষা কৰিম, তাৰ কাৰণে আমাৰ সমূহ প্ৰাথমিকৰ সভাপতি সম্পাদক ধৰি আই মাতৃসকল 10,000 আমাৰ সেৱা বাহিনী আমি প্ৰস্তুত কৰিছোঁ। আজিৰ দিনাখন আসন প্ৰতিষ্ঠা হ'ব, সেই তাৰিখত আমাৰ 94 সংখ্যক যিটো অধিৱেশন 94 সংখ্যক একেলগত তাল বাজি আমি আসনখন প্ৰতিষ্ঠা কৰাৰ আগবাঢ়িছোঁ। যাতে আমি আপোনাৰ সভাত এইটো জনাবলৈ বিচাৰিছোঁ, ভকত বৈষ্ণৱ বাপ সত্য যুগে ধ্যান তথা যুগে যজ্ঞ দাপৰ যুগে পূজা কলিত শৰীৰ এবাৰো নাহিকে দুজা। এই অৰ্থে সমস্তই যাতে আমাৰ ইয়াত অধিৱেশনত আহি উপস্থিত হয়, আমাক কৃষ্ণ জয় গুৰু মাধৱ।